দেৱী বন্দনা আৰু ঢাকৰ শব্দই মুখৰিত হৈ পৰিছে নগাঁৱৰ পূজা মণ্ডপসমূহ। নগাঁৱৰ এটা বিশেষ পূজা মণ্ডপ মই এতিয়া দেখুৱাবলৈ বিচাৰিছোঁ DY365 দৰ্শকক। নগাঁৱৰ দক্ষিণ সভ্যগাঁৱত অতি সুন্দৰ ৰূপত অতি আটক ধুনীয়াকৈ ইয়াত পূজা মণ্ডপ নিৰ্মাণ কৰিছে, কৈলাশ পাহাৰ নিৰ্মাণ কৰিছে আৰু পাহাৰত ধ্যানমগ্ন অৱস্থাত থকা মহাদেৱৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তিক লৈ পেলাই ইয়াত অতি সুন্দৰ ৰূপত তেওঁলোকে যিটো পূজাৰ মণ্ডপ, সেই পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে। অকল ইয়াতেই নহয়, নগাঁৱৰ প্ৰতিটো প্ৰান্ততে এনেধৰণে অতি আটক ধুনীয়াকৈ পূজা মণ্ডপসমূহ নিৰ্মাণ কৰিছে। মই কেমেৰা পাৰ্চন বিকিয়ে সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। কৈলাশ পাহাৰ আৰু কৈলাশ পাহাৰৰ এই গুহা আৰু এই গুহাৰে সোমাই পেলাই তেওঁলোকে সকলো ভক্তগণ ৰাইজে দেৱীক দৰ্শন কৰিবলৈ ইয়ালৈ আহিব পাৰিব। এতিয়া দেৱী বন্দনা আৰু ঢাকৰ শব্দৰে এনেদৰে মুখৰিত হৈ থকা পৰিলক্ষিত হৈছে। কিমান টকা ব্যয়েৰে এই মণ্ডপটো নিৰ্মাণ কৰি লোৱা হৈছে? আমাৰ এই মণ্ডপটো যিটো আছে, আমাৰ এই পূজা মণ্ডপটো আমাৰ এপ্ৰক্স 6 to 7 লাখ খৰচ কৰি পেলাই আমাৰ এই মণ্ডপটো নিৰ্মাণ কৰা হৈছে। আৰু ইয়াৰ শিল্পীজন হ'ল আমাৰ নগাঁৱৰ এই বাসিন্দা ঢিঙৰ বাসিন্দা। তেখেতে এই পূজা মণ্ডপটো গঢ়ি তুলিছে। তেখেতৰ শিল্পীৰ যি নমুনা তেখেতে ইয়াত দাঙি ধৰিছে। তেখেতে এই পূজা মণ্ডপটোক এটা প্ৰাকৃতিক নেচাৰেল ভিউ দেখাব বিচাৰিছে, য'ত মানুহক যাতে প্ৰকৃতিৰ লগত কানেক্টেড কৰিব পাৰি তাৰ এটা মেছেজ দিব খুজিছোঁ। আৰু লগতে আমাৰ যোৱা বছৰৰ দৰে এইবছৰো কমিটিৰ এটা যি মূল উদ্দেশ্য, যিটো হ'ল ক্লিন নগাঁও, গ্ৰীণ নগাঁও, প্লাষ্টিক ফ্ৰী নগাঁও, তাৰে কিছু দৃশ্য আপুনি দেখা পাইছে চাগে। ইয়াতে আমাৰ পৃথিৱীখন দেখা পাইছে, এই প্ৰতিমূৰ্তিখনত পৃথিৱীখন দেখা পাইছে। পৃথিৱীখনক যেনেকৈ প্লাষ্টিকে আগুৰি ধৰিছে তেনেকুৱা এটা প্ৰতিবিম্ব দাঙি ধৰিছে, য'ত আমি প্লাষ্টিক বৰ্জন কৰিব লাগে আৰু প্লাষ্টিক বৰ্জন কৰি আমি পৃথিৱীখনৰ লগত প্ৰকৃতিখন বচাব লাগে, তাৰে এটা মেছেজ দিব আমাৰ এই কমিটিৰ ফালৰ পৰা বিচাৰিছে। আৰু লগতে আমি বিবেকানন্দ পল্লী শাৰদীয় উৎসৱ সমিতিৰ তৰফৰ পৰা গোটেই অসমবাসী তথা নগাঁওবাসীক এই শাৰদীয় উৎসৱ সমিতিৰ পৰা শাৰদীয় উৎসৱৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে চবকে আহ্বান জনাইছোঁ আমাৰ এই পূজা কমিটিত আহি চাই পেলাই আমাৰ এই পূজা মণ্ডপটো সাফল্য কৰক। হয়, নিশ্চিত ৰূপত অতি এক সুন্দৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে। দক্ষিণ সভ্যগাঁৱৰ এই পূজা সমিতিয়ে যি প্লাষ্টিক বৰ্জনৰ যি শ্লোগান তেওঁলোকে সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰচাৰৰ উদ্দেশ্যে এক প্ৰতীকী ৰূপত ইয়াত দেখুওৱাৰ চেষ্টা চলাইছে। মই কেমেৰা পাৰ্চন বিকিক পুনৰ বাহিৰৰ যি পৰিৱেশ অতি সুন্দৰকৈ যি নিৰ্মাণ কৰিছে তেওঁলোকে কৈলাশ পৰ্বত আৰু সেই পৰ্বতৰ ওপৰত ধ্যানমগ্ন হৈ থকা শিৱ বাবাৰ যি কি ৰূপত ইয়াত নিৰ্মাণ কৰিছে যিটো পূজা মণ্ডপ, সেই মণ্ডপটো মই পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ কৰিম কেমেৰা পাৰ্চন বিকিক। অতি সুন্দৰ ৰূপত নগাঁও চহৰৰ 98খন পূজা সমিতিয়ে অতি আটক ধুনীয়াকৈ তেওঁলোকে মণ্ডপসমূহ নিৰ্মাণ কৰিছে সৰ্বসাধাৰণ লোকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে। আৰু এয়া দক্ষিণ সভ্যগাঁৱৰ বিবেকানন্দ পল্লী শাৰদীয় উৎসৱ সমিতিৰ পূজা মণ্ডপ। অতি সুন্দৰ ৰূপত তেওঁলোকে শিৱ বাবাক ইয়াত ধ্যানমগ্ন অৱস্থাত লৈ পেলাই তেওঁলোকৰ যি মণ্ডপ, পূজাৰ মণ্ডপ, সেই মণ্ডপ তেওঁলোকে নিৰ্মাণ কৰিছে। মই আপোনাৰ ওচৰলৈ যাব বিচাৰিম, কেনেকুৱা লাগিছে এই মুহূৰ্তত দেখা পাইছোঁ অতি সুন্দৰ ৰূপত আপোনালোকে ধ্যানমগ্ন শিৱক লৈ পেলাই আপোনালোকৰ যি পূজাৰ মণ্ডপ, সেই পূজাৰ মণ্ডপ তৈয়াৰ কৰিছে। গতিকে কি ক'ব বিচাৰে? মই এইটো ক'ব বিচাৰিছোঁ, বিবেকানন্দ পল্লী শাৰদীয় উৎসৱ সমিতি হৈ গোটেই নগাঁওবাসী আহক, পূজাখন উপভোগ কৰক। যি কৈলাশ পৰ্বত, সেই পৰ্বতক লৈ পেলাই তেওঁলোকে পূজা মণ্ডপ নিৰ্মাণ কৰিছে। অকল ইয়াতেই নহয়, নগাঁও চহৰৰ 98খন পূজা উদযাপন সমিতিয়ে তেওঁলোকে অতি সুন্দৰ ৰূপত দুৰ্গা পূজাৰ আয়োজন কৰিছে। আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে ঢাক আৰু দেৱী বন্দনাৰে সমগ্ৰ নগাঁও চহৰ মুখৰিত হৈ পৰিছে। আৰু ৰাইজে এনেধৰণৰ পূজা মণ্ডপলৈ আহি পেলাই তেওঁলোকো আকৰ্ষিত হ'ব বুলি, তেওঁলোকো আনন্দিত হ'ব বুলি পূজা উদযাপন সমিতিসমূহে আশা প্ৰকাশ কৰিছে।